মোৰ গাড়ী আছে এখন আছে ছাৰ ক'ত পাইছে খবৰ এতিয়া আৰক্ষীয়ে আমাক ধৰক মানে আননেচেচাৰী আমাক ইমান সময় আটক কৰি ৰাখিলে যিটো ছিষ্টেম যে ডিটেইন কৰাটো আচলতে ফৰ এ শ্বৰ্ট পিৰিয়ড ডিটেইন কৰিব লাগে আৰু যিহেতু অলৰেডি ইভেণ্টটো কেতিয়াবাই হৈ গ'ল তাৰপিছত আমাক এই ৰাতি 7 বজালৈকে ডিটেইন কৰি থোৱাৰ কোনো অৰ্থ নাইকিয়া এইবিলাক হৈছে মেণ্টেলি হাৰাছ কৰিবৰ কাৰণে আৰু সম্পূৰ্ণ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত আমাক মেণ্টেলি হাৰাছ কৰিবৰ কাৰণে ফিজিকেলি হাৰাছ কৰিবৰ কাৰণে যাতে আমি মৰেল ব্ৰেকডাউন হৈ যায় সেইটো কাৰণেই আচলতে এইটো কৰিছে আৰু 2 নম্বৰ কথা তেওঁলোকৰ এইটো প্ৰতিশোধ পৰায়ণ মনোভাৱ আমি আৰক্ষীৰ গাত দুখ নিদিওঁ আৰক্ষী হৈছে উপায় নাইকিয়া তেখেতসকলে হুকুমৰ দাস হুকুম মানিবই লাগিব গতিকে মুখ্যমন্ত্ৰীক আমি জগৰীয়া কৈছোঁ কাৰণ মুখ্যমন্ত্ৰীয়ে তুলুঙা মন্তব্য দিছে আমাৰ আন্দোলনক মুখ্যমন্ত্ৰীয়ে তুলুঙা মন্তব্য দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্বই আজি নগাঁৱত কৈছে যে পলিটিকেল পাৰ্টিৰ আন্দোলন কৰা কাম নহয় পলিটিকেল পাৰ্টিয়ে আন্দোলন বেলট বাকচত কৰে মুখ্যমন্ত্ৰী সোঁৱৰাই দিছোঁ তোমাৰ যিটো বিজেপি দল এই বিজেপি দলে আজি চৰকাৰ 2014 চনত আহিছে তোমালোকে আন্দোলন কৰি আহিছা পিঁয়াজৰ মালা পিন্ধি তোমালোক আহিছিলা তোমালোকে মূৰত চিলিণ্ডাৰ লৈ তোমালোকৰ স্মৃতি ইৰাণীয়ে মূৰত চিলিণ্ডাৰ লৈ আৰু অসমত প্ৰশান্ত ফুকনে গৰুৰ গাড়ীত উঠি আন্দোলন কৰি আৰু বিজয়া চক্ৰৱৰ্তীয়ে পিঁয়াজৰ মালা চাইকেল চলাই এইবিলাক ব্যংগ আন্দোলন কৰি তোমালোকে সেইখিনি সময়ত মূল্য বৃদ্ধি হোৱাৰ কাৰণে পেট্ৰলৰ দাম বৃদ্ধি হোৱাৰ কাৰণে এইবিলাক আন্দোলন কৰি তোমালোক আহিছা অটল বিহাৰী বাজপেয়ীয়ে গৰু গাড়ী চলাই পাৰ্লিমেণ্টলৈ গৈছিলে এটা সময়ত পেট্ৰলৰ দাম বঢ়াৰ কাৰণে গতিকে এইবিলাক চালে বেৰে কোবোৱা কথা কৈছে কোনো অধ্যয়ন নাই কোনো বুৰঞ্জী নাই কোনো ৰাজনীতি নাই তেওঁ কিবা কৰি সৰ্বানন্দ সোণোৱালক পিছফালৰ পৰা ডেগাৰ মাৰি তেওঁ পলিটিকেল ক্ষমতা ল'লে আচলতে হিমন্ত বিশ্ব শৰ্মাক ৰাইজে ভোট দিয়া নাছিলে ভোট দিছিলে সৰ্বানন্দ সোণোৱালক কাৰণ তেওঁই চিফ মিনিষ্টাৰ আছিলে কিন্তু তেওঁ এতিয়ালৈকে পিছফালৰ পৰা ধাক্কা মাৰি ল'লে গতিকে এতিয়া ৰাইজে তাৰ উচিত শিক্ষা 2024ত দিব আৰু কংগ্ৰেছক আজি তেওঁলোকে যিমান এনেকুৱা হাৰাছমেণ্ট নকৰক আমাৰ কংগ্ৰেছ কৰ্মীৰ মনোবল আৰু দুগুণ বৃদ্ধি পাব গতিকে আপোনালোকে এইটোৱেই চাওক মানে চৰকাৰখনৰ এই অগণতান্ত্ৰিক এই হিটলাৰী এই স্বৈৰাচাৰী এবাৰ আটক কৰাৰ পিছত আকৌ ওলাই অহাৰ পিছত আকৌ তেওঁক আবদ্ধ কৰি ৰাখিছে গতিকে তেওঁলোকে ভীতিগ্ৰস্ত হৈছে মূল কথাটো হৈছে যে কংগ্ৰেছৰ উত্থানত তেওঁলোক অতিশয় ভীতিগ্ৰস্ত হৈছে আৰু ভীতিগ্ৰস্ত হৈ তেওঁলোকে আন উপায় নাপায় পুলিচক তেওঁলোকে অপব্যৱহাৰ কৰিছে কংগ্ৰেছৰ আন্দোলন দুৰ্বল কৰিবলৈ কংগ্ৰেছৰ আন্দোলন মষিমূৰ কৰিবলৈ কিন্তু কংগ্ৰেছৰ আন্দোলন পুলিচে মষিমূৰ কৰিব নোৱাৰে আৰু আন্দোলন হ'ব নেকি আৰু আন্দোলনটো আমাৰতো কংগ্ৰেছটোৰ নামেই আন্দোলন আমাৰতো আন্দোলন হৈয়ে থাকিব আমি যেতিয়ালৈকে বিজেপিক অসমত হিমন্ত বিশ্ব শৰ্মাক দিছপুৰৰ পৰা আমি যেতিয়ালৈকে তেওঁক আমি অপসাৰণ কৰিব নোৱাৰোঁ যেতিয়ালৈকে তেওঁক উৎখাত কৰিব নোৱাৰোঁ বিজেপিক তেতিয়ালৈকে আমাৰ কংগ্ৰেছৰ আন্দোলন চলি থাকিব হিমন্ত বিশ্ব শৰ্মাই ভয় খাইছে তাৰ আজি বহিঃপ্ৰকাশ ঘটিছে আজি দিনটো ধৰি গণতান্ত্ৰিকভাৱে জাষ্ট আমি খোজকাঢ়ি আহিছিলোঁ মানৱেন্দ্ৰ শৰ্মালৈ আমি শ্ৰদ্ধাঞ্জলি দিবলৈ গৈছিলোঁ প্ৰদেশ কংগ্ৰেছ সভাপতি ভূপেন কুমাৰ বৰা ডাঙৰীয়া প্ৰাক্তন সাংসদ প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুণ বৰা ডাঙৰীয়াৰ নেতৃত্বত আমি এটা দল আমি মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সলৈ গৈছিলোঁ কিন্তু তাতেই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ভয় খাই গ'ল ভয় খাই আমাৰ সকলোকে আটক কৰি ইয়াত ৰাখিলে সেইকাৰণে ক'ব বিচাৰিছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আপোনাৰ প্ৰতিৰোধ যিমান বেছি হ'ব তাতকৈ দুগুণ শক্তিশালী ৰূপত কংগ্ৰেছ দল আগুৱাই আহিব আৰু আমাৰ যিগৰাকী সৈনিক শ্বহীদ মিৰুল ইছলামক তেওঁলোকে আমাৰ মাজৰ পৰা কাঢ়ি লৈ গ'ল হত্যা কৰিলে পৰিকল্পিতভাৱে ইয়াৰ ন্যায়িক তদন্তৰ দাবীত আমি সদায় প্ৰতিবাদ কৰি যাম আৰু আমাৰ প্ৰতিবাদ ইয়াতকৈ বেছি শক্তিশালী ৰূপত আহিব আজি সমগ্ৰ অসমত প্ৰতিবাদ চলিছে কেৱল মিৰুল ইছলামৰ ন্যায়িক তদন্তৰ দাবীত চলিছে গতিকে আমাৰ এই প্ৰতিবাদ তেওঁ বন্ধ কৰিব নোৱাৰে খালি মই এটা কথা ক'ম হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মাত্ৰ এবছৰ 3 মাহ আছে গণি চাই দিয়ক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আপোনাৰ যে পুৰণা
যি ঠিকনা আছিল চান্দমাৰী আৰু পাণবজাৰ থানাৰ লকআপ সেইখিনি অলপ চাফা কৰি থৈ দিব। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।